মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ক্লাছ 9 এডভান্স মেথমেটিক্স চেপ্টাৰ 1 লেসন 1 সিস্টেম অফ নিউমাৰেশ্যন সংখ্যাঙ্কন পদ্ধতিৰ 21 পৃষ্ঠাৰ বৰ্ণনা 4 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই থকা ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত উচ্চ গণিত পাঠৰ আটাইবোৰ অধ্যায়ৰ প্লেলিষ্ট লিংক দিয়া হৈ আছে বৰ্ণনা 4 এইটো 10011 দ্বৈত সংখ্যাঙ্কটো এটো দুই ভূমিৰ বা দিক অষ্টক পদ্ধতিত প্ৰকাশ কৰা এটো আমি কেনেকৈ অষ্টক পদ্ধতি লৈ নিম আমি সেই বিষয়ে এতিয়া আলোচনা কৰিবলৈ সমাধান কৰিবলৈ আগবাঢ়ো এটো অষ্টক পদ্ধতিৰ নিয়াটো তেনেই সহজ আমি এটো সহজতে নিব পাৰিম প্ৰথমতে আমি ইয়াক কি কৰিব লাগিব 10 ভূমি লৈ নিব লাগিব 0011 দ্বৈত সংখ্যাঙ্কটো আমি কি কৰিম 1 into 2 to the power 4টা ঘর আছে হুফলে 4 plus 0 into 2 cube plus 0 into 2 square plus 1 into 2 plus 1 into 1 এতিয়া ইয়াত 2 to the power 4 মানে কিমান 16 plus a to 0 এইটো কি শূন্যৰ লগত পূৰণ হৈ আছে 2 স্কয়ার শূন্য হ'ব 2 1 গুণে 2 1 1 গুণে 1 ইকুয়াল টু কিমান 16 2 18 1 19 ইয়াক আমি কি কৰিব লাগে এতিয়া অষ্টক পদ্ধতিত লিখিব লাগে এটো 10 ভূমিত আহি গ'ল হয়নে এতিয়া 19ক আমি অষ্টক পদ্ধতিত নিবলৈ আমি 8 দি হৰণ কৰিম 8 2 গুণে 16 আৰু 3 8 দি 0 বাৰ ভাগে 2 এটো 2 3 হয়নে এতে এইটো কি হল ইজ ইকুয়াল টু 2 3 আমাৰ কি হল 8 ভূমিত এতেকে 10011 দ্বৈত সংখ্যাঙ্কটোৰ 8 ভূমিত ইয়াৰ মান হ'ব কি 23 হয়নে ইয়াৰ মানটো 23 কিমান ভূমিত হৈ আছে 8 ভূমিত ইয়াৰ মানটো হৈ আছে 23 গতিকে এই সমস্যাটো আমি এনেদৰে সমাধান আগবঢ়ালেই হ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি এটা লাইক আৰু এটা কমেন্ট নিশ্চয় কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো 4 নম্বৰটো সমাধান হ'ল এতিয়া চোৱা তলৰ তালিকাৰ পৰা দ্বৈত সংখ্যাবোৰ মন কৰাৰ পিছত ব্যৱহাৰৰ বাবে মনত ৰাখা তালিকাখন 1 পৰা 64 লৈ দ্বৈত সংখ্যাত ঘৰত পুৰাকৈ লিখি লৈ আহা 64 লৈকে তোমালোকক লিখিব দিছে কিন্তু ইয়াত আমাক তালিকা এটা দি দিছে কিমানলৈকে দিছে 32 লৈকে এই 32 লৈকে তালিকাখন চোৱা 1 হয় 2 হলে 10 হয় আমি কোৱা মতে কিন্তু 10 হয় 3 হলে 11 মানে তিনিটা বস্তু বুজাবলৈ এনেকে দুডাল আজ দিছিল চাৰিটা বস্তু বুজাবলৈ 100 এনেকে হে প্ৰকাশ কৰিব পাৰো এতিয়া আমি 32ৰ পিছৰখিনি কৈ দিছো তাৰ মানে এতিয়া 33 32ত কিমান আছে 1 লিখি 5টা শূন্য তাৰ মানে 4টা শূন্য 1 হ'ব 1 বাঢ়িছে এতিয়া ইয়াত 1 বাঢ়িছে কিমান হ'ল 10 হয়নে 34 ইয়াত 1 বাঢ়িছে ইয়াতো 1 বাঢ়িছে কিমান হ'ল 11 লাষ্টত 1 মানে দুটা 1 হলে এতিয়া ইয়াত 1 হলে 1 বাঢ়িছে ইয়াতো 1 যোগ হলে 1 1 10ৰ শূন্য শূন্য উকলিলেক 1 1 শূন্য উকলিলেক 0 1 1 হয়নে পিছৰ প্ৰতিটো এনেকে 1 যোগ কৰিবা মানে 1 1 শূন্য উকলিলেক হ'ব দুটা 1 মানে যোগ কৰিলে 0 হ'ব হয়নে নহয় এনেকে যোগ কৰি গৈ থাকা যোগ কৰি একদম লাষ্টলৈকে তোমালোকে আটাইবোৰ সংখ্যা এনেদৰে লিখিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰা আৰু বেল নোটিফিকেশনটো টিপি দিয়া যাতে নতুন নতুন ভিডিঅ' নোটিফিকেশন লগে লগে পাই যোৱা বন্ধুসকলৰ লগত যিমান পাৰা ভিডিঅ'টো শেয়াৰ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো বিভিন্ন ভূমিত দশমিক ভগ্নাংশ বা ভূমিত ভগ্নাংশ সংখ্যাবিলাক আমি কেনেকৈ কি কৰিম এতিয়া সো 136.452
এইটো যদি হয় আমি এইটোক বিস্তারিত ৰূপত 10 ভূমিৰ যদি সংখ্যা হয় আমি 1 × 10 স্কোয়ার মানে দশমিক বিন্দু আৰু 1ৰ মাজত দুটা সংখ্যা আছে এইকাৰণে 10 স্কোয়ার 3 × 10 10 to the power 1 হয় 10 পাতিলে হল প্লাস 6 × 1 প্লাস 4 × 10 to the power -1 দশমিকৰ পিছৰটো দশমাংশ আমি জানো প্লাস 5 × 10 to the power -2 দ্বিতীয় ঘৰত আছে দশমিকৰ পিছত তৃতীয় ঘৰত থাকি কাৰণে 10 to the power -3 এইটো আমি 10 ভূমিৰ সংখ্যাংকবোৰ মানে সংখ্যাবিলাক এনেদৰে বিস্তাৰ কৰোঁ আমি অন্য ভূমিত থাকিলে কেনেকৈ বিস্তাৰ কৰিম 1,1,01.101 এইটো আমি ইয়াৰ সৈতে একেধৰণে বিস্তাৰ কৰিম এইটো আছে কি 2 ভূমিত সেইকাৰণে 1 × 2 এটা দুটা তিনটা ঘৰ আছে 2 কিউব প্লাস 1 × 2 স্কোয়ার এইটো দুটা ঘৰ আছে এইটো 1ৰ ফালে প্লাস 0 × 2 প্লাস 1 × 1 এইটো প্লাস 1 × 2 to the power -1 দুই ভূমিত আছে কাৰণে এইটো 10 ভূমিত আছে কাৰণে দশমাংশটো 10 to the power -1 এইটো দ্বিতীয় অংশ হয় না দুই ভাগৰ এক অংশ হ'ব তাৰ পিছত প্লাস 0 × 2 to the power -2 প্লাস 1 × 2 to the power -3 এই দশমিক মানে অন্য ভূমিৰ বিলাক যিমান ভূমিত থাকে আমি সেই ভূমিত তেনেকৈ এইবিলাক কি কৰিব লাগিব এই সংখ্যাংকবিলাক আমি কি কৰিব লাগিব বিস্তাৰ কৰিব লাগিব এতিয়া চোৱা 43.296 এইটো 8 ভূমিত যদি আছে 4 × 8 প্লাস 3 × 1 8 ভূমিত আছে কাৰণে প্লাস 2 × 8 to the power -1 এইটো দ্বিতীয় প্ৰথম ঘৰটোত 8 to the power -1 প্লাস 9 × 8 to the power -2 8 to the power 9 × এই দ্বিতীয় ঘৰত আছে এইকাৰণে 8 to the power -2 6 × 8 to the power -3 এইবিলাক আমি এই বিভিন্ন দশমিক ভগ্নাংশবিলাক আমি বিস্তাৰ কৰোঁতে এনেকৈ বিস্তাৰ কৰিব লাগিব এতিয়া যিকোনো এটা দশমিক ভগ্নাংশ ধৰি লোৱা দশমিক ভগ্নাংশ যদি এইটো আছে 0.1011 এইটো 2 ভূমিত আছে তেতিয়াহ'লে আমি এইটো কি লিখিম এইটোৰ হিচাপে 1 × 2 to the power -1 প্লাস 0 × 2 to the power -2 প্লাস 1 × 2 to the power -3 হ'ব এইটো তৃতীয় ঘৰত আছে -3 প্লাস 1 × 2 to the power -4 ইজ ইকুৱেল টু এইটো 1/2 হ'ব হয়নে প্লাস এইটো 0 হৈ যায় এইটো 0 হৈ যায় প্লাস এইটো কি হ'ব 1 × 2 to the power -3 মানে কি 1/8 2 কিউব প্লাস 2 to the power -4 মানে কি 1/2 to the power 4 1/2 to the power 4 মানে কিমান 16 আমাৰ এইটো হৈ যাব এইটো যদি আমি সমাধান কৰোঁ 16 লসাগু হ'ব 2 দি যাব 8 বাৰ প্লাস 8 দি যাব 2 বাৰ 16 দি 1 বাৰ এইটো 11/16 এইটো আমাৰ মানে 10 ভূমিত আহি গ'ল তেতিয়াহ'লে এনেকৈ আমি ভগ্নাংশবিলাকো মানে 10 ভূমিৰ ভগ্নাংশত নিব পাৰোঁ তাৰপিছত 10 ভূমিৰ ভগ্নাংশবিলাককো আমি বিভিন্ন ভূমিৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব পাৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো যিমান পাৰা বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা এতিয়া আমি আন এটা উদাহৰণ চাওঁ 8 ভূমিত 0.413 এইটো আমি কি কৰিম 4 × 8 to the power -1 এইটো প্ৰথমটো ঘৰত দ্বিতীয়টো ঘৰত থাকিলে 1 × 8 to the power -2 প্লাস 3 × 8 to the power -3 এতিয়া এইটো আমি বিস্তাৰিত ৰূপত এইটো এতিয়া এইটো 8 ভূমিত আছে এতিয়া আমি ইয়াক যদি 8 to the power -1 মানে কি 1/8 মানে কি হ'ব 4/8 প্লাস এইটো কি হ'ব 1/8 স্কোয়ার মানে 64 প্লাস 1/3 এইটো 8 to the power -3 8 কিউব মানে 8 × 8 × 64 8 4 × 32 উকলি 3 8 6 × 48 3
512 হয়নে এতিয়া আমি এইটোৰ যদি লহাগু লৈ দিওঁ 512 8 দি কিবাৰ যাব 64 বাৰ 64 4 64 গুণ 16 4 4 গুণে 16 4 6 গুণে 24 25 256 প্লাস 64 দি 8 বার যাব 8 1 গুণে 8 512 দি 1 বার যাব 1 3 গুণে 3 এতিয়া আমি এইটো কিমান পাওঁ 8 3 11 আৰু 6 17 7 5 1 6 2 267 512 267 by 512 এইটো আমাৰ 10 ভূমিত আহি গ'ল এইটো 10 ভূমিত প্ৰকাশ কৰা হৈ গ'ল এইটো এতিয়াও প্ৰয়োজন নহয় যদি পিছত লাগিব এই কাৰণে মই প্ৰকাশ কৰি দেখুৱাই দিছোঁ এতিয়া তোমালোকে নিশ্চয় বুজিব পাৰিছা যিকোনো ভূমিত থাকিলে আমাৰ লিখাৰ নিয়মটো এইটো যিটো ভূমিত থাকে আমি 10 ভূমিত থাকিলে 10 পাতি যাওঁ 8 ভূমিত থাকিলে 8 পাতিম 6 ভূমিত থাকিলে 6 পাতিম 12 ভূমিত থাকিলে 12 পাতিম 26 ভূমিত থাকিলে 26 পাতিম 16 ভূমিত থাকিলে 16 পাতিম 18 ভূমিত থাকিলে 18 পাতিম আমি এইবিলাক সমস্যা এনেদৰে সমাধান কৰি গৈ থাকিলেই হ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়া তোমালোকৰ সন্মুখত বেলেগ বেলেগ অধ্যায়ৰ 4টাকৈ প্লেলিষ্ট লিংক আহিছে ইয়াৰ উপৰি ভিডিঅ'টো চলি থাকোঁতে সোঁফালে ওপৰফালে চুকত 5টাকৈ প্লেলিষ্ট লিংক আহে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গণিত উচ্চ গণিত আৰু বিজ্ঞান পাঠৰ বেছিভাগ অধ্যায়ৰ প্লেলিষ্ট লিংক দিয়া আছে তাত গৈ তোমালোকে ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা তোমালোকৰ সুবিধাৰ্থে প্লেলিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে সজ্জিত কৰি থৈছোঁ